তিয়কৰ গৌৰৱ আমাৰ মিচিঙৰ গৌৰৱ মৃত্যুঞ্জয় মিলি 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 6টা বিষয়ত লেটাৰসহ উত্তীৰ্ণ হৈছে আৰু তিয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সেই কৃতি ছাত্ৰগৰাকীয়ে 6টা বিষয়ত লেটাৰ পাবলৈ সক্ষম হৈছে আৰু 6টা বিষয়ত লেটাৰসহ ডিষ্টিংশ্যন নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে গতিকে সেয়া সমগ্ৰ তিয়কবাহী মিচিং ৰেগামৰ কাৰণে এটা গৌৰৱৰ বিষয় আৰু ভাল লগা বিষয় গতিকে আজি তিয়ক নগৰ মিচিং কৃষ্টি সমিতিৰ বিষয়ববীয়াসকল ইয়াত আহিছে আৰু সেই কৃতি ছাত্ৰগৰাকীক সম্বৰ্ধনা জনাইছে স্নেহাশীষ জনাইছে গতিকে এই পবিত্ৰ মুহূৰ্ততে ভাল লগা মুহূৰ্তত মই তেখেতৰ পিতৃৰ কাষলৈ যাম আৰু পিতৃৰ পৰা জানিব বিচাৰিম তেখেতৰ অনুভৱ কেনেকুৱা প্ৰত্যেক পিতৃ মাতৃৰ এটা দায়িত্ব থাকে সন্তানক সুশিক্ষাৰে শিক্ষিত কৰা আৰু তেনে ক্ষেত্ৰত আমাৰ ল'ৰাও যিদৰে আজি চেষ্টা শিক্ষকসকলৰো অশেষ কষ্ট মাক দেউতাকৰ আশা সেইখিনি লৈ তেওঁ এটা ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে সেইটোত আমি আনন্দিত আমি আশা ৰাখিম যাতে ভৱিষ্যতেও সকলোকে আনন্দ দিব পৰাকৈ সমাজৰ লগত মিলি থাকিব পৰাকৈ শিক্ষিত হৈ উঠক সেই অনুভৱেৰে আমি ভৱিষ্যতে আগবাঢ়ি যাম বুলি ব্যক্ত কৰিছোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষা ডিষ্টিংশ্যন পালে 6খন লেটাৰ পাই ভাল মাৰ্ক পাইছে গতিকে আমাৰ তিয়কৰ গৌৰৱ বুলি আমি ভাবোঁ গতিকে তেওঁক জয়ন্ত মিলিৰ পুত্ৰ আৰু মৃত্যুঞ্জয় মিলিক আমি আমাৰ তিয়ক বিভাগ আমাৰ ফালৰ পৰা সম্বৰ্ধনা এটা এখন ঘূৰা কৰ্মচাৰী সম্বৰ্ধনা জনাব বিচাৰিছোঁ মই কৃতি ছাত্ৰগৰাকীৰ কাষলৈ যাম কেনেকুৱা লাগিছে ভালেই লাগিছে সকলো আমাৰ ঘৰত আহি উপস্থিত হৈছে তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনতো যেনেকৈ যাতে আপোনালোকে আমাৰ ঘৰলৈ আহে ফলাফলক লৈ কিমান সুখী ফলাফল মই সুখী বুলিয়ে কওঁ তো আৰু নম্বৰ লাভ কৰাৰ আশা কৰিছিলোঁ কিন্তু কিছুমান ছাবজেক্টত কমিছে তাৰ বাবে আৰু চেষ্টা কৰিম যাতে হায়াৰ ছেকেণ্ডেৰীত আৰু অলপ ভাল নম্বৰ ভৱিষ্যতে কি হ'ব বিচাৰিবা বা তোমাৰ এইম ইন লাইফ কি মই এইম বুলি ক'বলৈ গ'লে চিভিল ছাৰ্ভিচত যোৱা এটা সপোন আছে